ঘটনাটো হৈছে মই দুপৰীয়া স্কুলৰ পৰা আহি শুই আছিলোঁ। শুই থকাত ল'ৰা সন্তোষৰ ল'ৰা আহি মোক মাতি আছে, খুৰী বুলি। মই মাতাত উঠিছোঁ, উঠি পেলাই কৈছে কি হ'ল যে খুৰী এনেকুৱা কৰা। মই ভাবিছোঁ যে সি আহিলেইতো মোৰ দোকানৰ পৰা চুৰি কৰে। মই ভাবিছোঁ কি চুৰি কৰিব আহিছে নেকি, না কি কৰিব আহিছে, না কি কৰিছে। সেনেকুৱা মই হঠাৎ কৰি উঠি গ'লোঁ, কোন আহিলে আকৌ। পিছত চাওঁ সন্তোষৰ ল'ৰা। এনেকুৱা কৰাত পিছত মই কৈছোঁ তই যা এফালৰ পৰা যা। মই নাযাওঁ, কি কৰিবা। মই কৈছোঁ যা, নাযাওঁ। মই কৈছোঁ নাই মোক তই যা, মই শুই আছোঁ, তই যা। নাযাওঁ, কি কৰিবা। এনেকুৱা কৰি গৈ ঘৰতেই সোমাই মোক একদম এটা ঘোচা মাৰিলে। পিছত মই এটা চৰ মাৰি দিলোঁ। মাৰি দিয়াতো যোৱা নাই। পিছত তাৰ মাক মাতিছোঁ, তাৰ মায়ে মাত দিলে। পিছত তাৰ মায়ে আহি লৈ গৈছে। লৈ যোৱাত আৰু সিহঁতে পিছত আকৌ গোটেইখিনি পৰিয়াল আহি তাৰ সৰু বাইদেউজনী মোক ধৰি মাৰিলে। মাৰাৰ পিছতো গালি গালাজ বহুত কিবা কিবি ক'লে। কোৱাৰ পিছতো আমি একো কৰা নাই। হৈছেই এনেকুৱা যোৱাত 17 তাৰিখৰ ঘটনা। এনেকুৱা যোৱাত পিছত পিছদিনা আকৌ 18 তাৰিখে ৰাতিপুৱা আহি মোৰ দাদা আছে, দাদাৰ দোকানত আহি তাৰ দেউতা সন্তোষ, এই ল'ৰাটোৰ দেউতা আহি পেলাই দাদাক একদম ঘোচা মাৰি দিলে। চিঞৰ বাখৰ কৰি আছে, ঘোচাও মাৰিলে। মাৰাত পিছত আমাৰ বাইদেউজনী কৰিব গ'ল, আঁতৰাব যোৱাত যে কাজিয়া লাগি যায় নেকি, দাদাক আঁতৰাব যোৱাত বাইদেউকো মাৰি দিলে সন্তোষে। যুৱজিত তাৰ সন্তোষৰ ল'ৰা কৰাৰ কাৰণে মাৰি দিয়াৰ কাৰণে সিটো গুচি গ'ল। গুচি যোৱাত পিছত মাৰি হৈ আছে। মই মোৰ ঘৰৰ পৰা ওলাই চোতালত চাইছোঁ। চোৱাত পিছত তাৰ সন্তোষৰ ডাঙৰ ছোৱালীজনী পূৰ্ণিমা আহি মোক একদম পূৰ্ণিমা আৰু তাৰ সৰু ভণ্টিজনী আহি মোক পেলাই দি একদম ঠিকছে ঘোচা টোচা মাৰি দিলে আৰু হাতত কাটি দিলে। তাৰপিছত মোৰ ডিঙিত সোণৰ চেইন আছিলে, সোণৰ চেইনডাল তেতিয়াৰ পৰাই মই বিচাৰি পোৱা নাই, ক'ত গ'ল এতিয়া নাজানো। এতিয়া মই থানাতে এজাহাৰ দিছোঁ। মানে আমাৰ মালিকৰ লগত অলপ কিবা দমাদমি কৰি আছে যে মেডিকেল খৰচ দিব লাগিব। মই তেতিয়া ক'লোঁ যে কিয় মেডিকেল খৰচ দিম, তোমাৰ ল'ৰা দেখোন কিবা মাৰা বুলি কৈছে তোমালোকে। মাৰাৰ পিছতো দেখোন ল'ৰা দৌৰি আছে চাইকেলেদি, গোটেই আবেলি দেখোন চাইকেলেদি ফুৰি আছে। তাৰপিছত তুমি জানা নেকি, নাই দিব লাগিব, কিয় দিম মেডিকেল খৰচ, এইটোতো নহয়। তাৰপিছত আমাৰ মালিকক মাৰিব গৈ আছে, মই সন্মুখত যাই থিয় হওঁতে মোক হাতেদি ঘোচা মাৰি দিছে। ঘোচা মাৰি মই পৰিয়ে গৈছোঁ। সন্তোষ বিশ্ব শৰ্মা। আৰু ইফালে মইতো সিফালে কাজিয়া বচাই আছোঁ, ইফালে আমাৰ যা ৰিংকু মৈত্ৰীক ছোৱালীজনী আহি ইফালে পেলাই চুলি ধৰি টানি একেবাৰে পেলাই কিনে চচৰাই দি আৰু সৰু ভনীটো আহি দুজনে মাৰি থৈ গৈছে। ঘৰত আহি মাৰিছে, আমাৰ ঘৰতেই দোকানত। কি আহ্বান, আমি এইটো উচিত বিচাৰ চাওঁ, উচিত তদন্ত চাওঁ। আমি থানাত এজাহাৰ দিছোঁ, আমাৰ উচিত লাগে, ন্যায় লাগে।